সকলোলৈকে মই ডিগ্ৰী কোৰ্সত জয়েন হোৱা প্ৰত্যেককে শুভেচ্ছা জনাইছো আজি আমি চাও যে কি আমাৰ সিলেবাসখনত পঢ়িবলগীয়া আছে কি ধৰণেৰে আমি এই কথাখিনি চাব লাগিব এই কথাখিনিক এবাৰ ডিসকাশনৰ কাৰণে আজি লৈছো বিএসসি কোৰ্সটোৰ বৰ্তমান নতুন যেটো সিস্টেম হেতু কোৱা হৈছে CBCS সিস্টেম CBCS বুলি কোৱা হয় এতিয়া বৰ্তমান choice based credit system যেটো in short CBCS বুলি কোৱা হয় ইয়াত BSc তোমালোকে হয়তো পাস কোৰ্সত বা অনাৰ্স লৈ কৰিব পাৰা টোটাল সৰ্বমুঠ 6টা সেমিস্টাৰস আছে আৰু প্ৰত্যেক বৰ্ষতে দুটাকৈ একাডেমিক সেশন থাকিব দুটা সেমিস্টাৰ থাকিব অৰ্থাৎ এটা কোৱা হ'ব অড সেমিস্টাৰ যেটো ফাৰ্স্ট থাৰ্ড আৰু ফিফথ আৰু ইভেন সেমিস্টাৰ সেকেন্ড ফোৰ্থ আৰু সিক্সথ এইগিটা কোৱা হ'ব ইভেন সেমিস্টাৰ অৰ্থাৎ তোমাৰ ফাৰ্স্ট সেমিস্টাৰ যেটো এতিয়া তোমালোকে পঢ়িবা যেটো উইন্টাৰ টাইমত যিখিনি হ'ব সেইখিনি কোৱা হ'ব অড সেমিস্টাৰ আৰু যিখিনি সামাৰ হেতু কোৱা হ'ব ইভেন সেমিস্টাৰ সেমিস্টাৰ ওয়াইজ যিখিনি স্ট্ৰাকচাৰ মই গুটেইখিনি ক'বলৈ যোৱা নাই মই ডিসকাস কৰিছো অকল কেমিষ্ট্ৰি অনাৰ্স আৰু কেমিষ্ট্ৰি পাৰ্টস কোৰ্সক লৈ কি ধৰণেৰে আছে কেমিষ্ট্ৰি অনাৰ্সৰ কাৰণে ফাৰ্স্ট সেমিস্টাৰত মেজৰ হিচাপে মেজৰটো কোৱা হ'ব কোৰ সাবজেক্ট এজ এ যদি কেমিষ্ট্ৰি মেজৰ তুমি লোৱা কেমিষ্ট্ৰি কোৰ সাবজেক্টত 14খন পেপাৰস আছে টোটাল আপ কৰি যদি 6টা সেমিস্টাৰ লোৱা যায় সৰ্বমুঠ তুমি পেপাৰ দিব লাগিব 14খন আৰু 14খনৰে দুখন পেপাৰ ফাৰ্স্ট সেমিস্টাৰত ইনক্লুড ফাৰ্স্ট সেমিস্টাৰত দুখন এখনক হৈছে কেমিষ্ট্ৰি C101 যত নেকি ইনঅৰ্গেনিক কেমিষ্ট্ৰি ডিসকাস হ'ব আৰু এখন হৈছে কেমিষ্ট্ৰি C102 যিখনত হ'ব ফিজিক্যাল কেমিষ্ট্ৰি কি আছে চেপ্টাৰ ওয়াইজ বা কি আছে ইউনিট ওয়াইজ সেইখিনি আমি ডিসকাশন কৰিছো লব পাৰা এই কেমিষ্ট্ৰি এজ এ কোৰ সাবজেক্ট হিচাপে পঢ়োতে তোমালোকে এবিলিটি এনহান্সমেন্টস বুলি এটা কোৰ্স আমাৰ কম্পালসৰি থাকিব যেটো কোৱা হ'ব AECC যত নেকি দুখন পেপাৰ ইনক্লুডস থাকিব আৰু দুইখনৰ কাৰণে ক্ৰেডিট 2 মাৰ্ককে তোমালোকে পাবা দুটা ক্ৰেডিট থাকিব পাৰ পেপাৰ আৰু সেই দুটাত প্ৰথম আহিব কমিউনিকেটিভ ইংলিশ আৰু সেকেন্ডলি অল্টাৰনেটিভ ইংলিশ বা MIL বা অসমীয়া এইখিনি লব পাৰা এবিলিটি আৰু বাদ বাকি তুমি যিখিনিয়ে জেনাৰেল কৰিব অৰ্থাৎ নন মেজৰ কেমিষ্ট্ৰি লৈ পঢ়িব সেইখিনিৰ কাৰণে টোটাল আপ কৰিলে 4খন পেপাৰ টু বি টেকেন ফ্ৰম আদাৰ ডিসিপ্লিন 6 ক্ৰেডিট পাৰ পেপাৰ গতিকে GE যেটো কোৱা হ'ব 1 গতিকে তোমালোকক দুখন মেজৰ পেপাৰ এতিয়া পঢ়িব লাগিব এখন C101 এখন হৈ গল C102 আৰু লগত থাকিব এবিলিটি এনহান্সমেন্টস যেটো কম্পালসৰি আৰু তাৰ বাদ বাকি যিখিনিয়ে মেজৰ পঢ়িব সেইখিনিয়ে জেনাৰেল হিচাপে ফিজিক্স বা নন মেজৰ হিচাপে ফিজিক্সৰ এখন বা ম্যাথমেটিক্স বা স্ট্যাটিস্টিক্স বা বায়োবটানি বা জুলজি এনেকে এইগিটা সাবজেক্ট লৈ তোমালোক বা বেলেগ কিছুমান কলেজ ওয়াইজ হৈছে বেলেগ হ'ব যিকোনো এটা জেনাৰেল ইলেক্টিভ পেপাৰ তোমালোকে সিলেক্ট কৰিব পাৰিবা কিন্তু আমাৰ কলেজত এইগিটাই সম্ভৱ যিখিনি মার্কস আছে মার্কস খিনি যদি সোয়া যায় এতিয়া অনার্স বা থিওরি পেপারস হিসাবে তোমালোকৰ সৰ্বমুঠ 14খন থাকিব অনার্সৰ থিওরি 14খন আৰু ল্যাব হিসাবেও 14খন পেপারস আছে
আৰু টোটাল মাৰ্কস হৈছে গৈ 1400 আৰু ক্ৰেডিট সৰ্বমুঠ 84 তোমালোকে ক্ৰেডিট হিচাপে আহিব আৰু এই ইসি থিওৰি পেপাৰ তিনিখন থাকিব মাৰ্কস এইখিনি জেনাৰেল ইলেক্টিভ থাকিব সো এইবিলাক সেই ধৰণে তোমালোকে সময় অনুযায়ী এইবিলাক শিকি গৈ থাকিবা বা আমি সেই ধৰণে জনাই গৈ থাকিব পৰা যাব এতিয়া সেমিস্টাৰ 1 এক্সাম বা সেমিস্টাৰ 1 ত কোড কেনেকে কি ধৰণে মাৰ্কস আছে হেতু তোমালোকে চোৱা যেটো এবিলিটি এনহান্সমেন্টস ত এই দুখন পেপাৰত এই ধৰণে মাৰ্কস থাকিব মাৰ্কস ইন্টাৰনেল IA মানে ইন্টাৰনেল অ্যাসেসমেন্ট যত নেকি 10 মাৰ্ক আৰু আৰু একেবাৰে যেতিয়া পৰীক্ষা হ'ব তেতিয়া তোমালোকৰ ইন সেমিস্টাৰ বুলি কোৱা হ'ব তাত মাৰ্কস আহিব 40 ক্ৰেডিটস আছে গৈ 2 কে পাৰ পেপাৰ ক্ৰেডিটস আছে 2 আৰু ঠিক একেদৰে MIL বা ইংলিশ এনভায়ৰনমেন্ট সেইখিনিৰ কাৰণেও তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট আছে গৈ 10 ইন সেমিস্টাৰত মাৰ্কস হ'ব গৈ 40 অনার্স যিখিনিয়ে লব সেইখিনিয়ে প্ৰথম আহিব ইনঅর্গানিক কেমিস্ট্রি যত ইন্টারনাল অ্যাসেসমেন্ট হিসাবে 14 মার্ক আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে যেটো পৰীক্ষা পাতিব তাত 56 মাৰ্কসৰ হ'ব আৰু ল্যাবৰেটৰীত ইনঅর্গানিকৰ পাৰ্টটোৰ 24 ফাইনাল আমি ল্যাব লম আৰু ইন্টাৰনেল অ্যাসেসমেন্ট তাত থাকিব 6 ওভাৰঅল হ'ব গৈ 30 আৰু সৰ্বমুঠ এই দুটা মিলাই টোটাল মাৰ্কস হৈছে গৈ 100 একেদৰে সেকেন্ড যিখন অনাৰ্সৰ পেপাৰ সেইখন হ'ব গৈ ফিজিক্যাল কেমিস্ট্ৰিৰ ওপৰত ডিসকাশনস হ'ব তোমালোকৰ মাৰ্কস 14 ইন্টাৰনেল অ্যাসেসমেন্ট আগৰ হৈতে স্ট্ৰাকচাৰ একেই জেনাৰেল ইলেক্টিভ থাকিব এখন পেপাৰ সেইখনৰ এখিনি আহিব লগত আহিব ল্যাব গতিকে টোটাল সৰ্বমুঠ তোমালোকে 400 মাৰ্কসৰ কাৰণে ফাৰ্স্ট সেমিস্টাৰত এপিয়াৰ্ড হ'ব আৰু 400 মাৰ্কসৰ কমপ্লিট যদি সম্পূৰ্ণকে তোমালোকে কৰিব পাৰা তেতিয়া তোমালোকক ক্ৰেডিটস পাবা 22 মাৰ্কস আহিব এজ এ ক্ৰেডিট সো টোটাল ক্ৰেডিটস গোটেই ওভাৰঅল সেমিস্টাৰটোত 142 হ'ব 142 আৰু টোটাল মাৰ্কস হ'ব গৈ 2450 যিখিনি ইতিয়া মার্কিং সিস্টেম সেইখিনি কোৱা হয় CGPA CGPA বুলি কোৱা হ'ব বা SGPA বুলি কোৱা যায় যদি তোমাৰ গ্ৰেড O আহে তেতিয়া আউটস্ট্যান্ডিং আৰু আউটস্ট্যান্ডিং তেতিয়াই হ'ব যদি তোমাৰ গ্ৰেড পইণ্ট 10 যেটো মিনিং হৈছে গৈ মার্কস সিকিউৰিং above 90% যদি A+ হয় then you will be considered as the excellent where your marks should be between 80 to 90%. And similarly, A, B+, B, C, P, F, and ABS. যদি failed hoy, then it will be 0 will be considered. Even in absent, ABS and grade point will be 0. So, hebilak ekedore SGPA ahibo. Hebilakoto he dhoroner কথাখিনি আমি পাতিম গতিকে এইবিলাকক ইতিয়াই অসুবিধা পাম যেহেতু গতিকে এইবিলাকক তোমালোকে ইমান ধৰিব নোৱাৰিবা গতিকে এইখিনি আমি পিছে পৰে আমি এইবিলাকক লগ পালে পাতি যাম For the first semester chemistry honors majorৰ পাৰ্টটোত তোমালোকক প্ৰথম পেপাৰ মই অলৰেডি কৈছোই যে chemistry C101 যত ডিসকাশনস হ'ব inorganic chemistry atomic structure chemical bonding সেইখিনি লগত আহিব প্ৰ্যাকটিক্যাল Credits আছে 4 marks for theory and 2 marks 2 credits for the practical similarly for physical also দুখনেই তোমালোকৰ পেপাৰ থাকিব ফাৰ্স্ট সেমিস্টাৰত যিখিনিয়ে নন মেজৰ ষ্টাডি কৰিব তেওঁলোকৰ কাৰণে হ'ব গৈ এই পাৰ্টটোত অকল এখন পেপাৰে থাকিব যিখনক কোৱা হ'ব কেমিষ্ট্ৰি জেনাৰেল 101 Credits থাকিব 4 আৰু
প্ৰ্যাকটিক্যাল থাকিব কেমিষ্ট্ৰি GE 101 হ'ব তাৰ নাম আৰু ইয়াত ক্ৰেডিট থাকিব 2 আৰু এই যেটো পাৰ্ট হেতুত 1 means first semester আৰু পেপাৰৰ কোড দুটা ডিজিটত তোমালোকৰ আহি থাকিব first 0 আৰু তাৰ পিছত 1 একে এই ধৰণে 101 GE representing general আৰু যদি C আহে তেতিয়া হৈ গল মেজৰ কেমিষ্ট্ৰি 101 কেমিষ্ট্ৰি 102 একে এই ধৰণেৰে পেপাৰ বিলাক কাউন্ট হ'ব ইয়াত যদি 2 আহে তেতিয়া এটো সেকেন্ড সেমিস্টাৰ ইয়াত যদি 3 আহে then it will be representing third semester so সেই ধৰণে তোমালোকৰ এবিলাক আগবাঢ়ি গৈ থাকিব এতিয়া সিলেবাসত আহো সিলেবাসখন হৈছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি এখিনি expected যিখিনি তোমালোকৰ পৰা এক্সপেক্ট কৰা গৈছে এই পেপাৰখনত পঢ়াৰ পিছত যে কি তোমাক সাইন ওয়েভ ফাংশনস কাউন্টাৰ বাউন্ডাৰী প্ৰবাবিলিটি ডায়াগ্ৰাম হেবিলাকৰ ওপৰত ডিসকাশনস নট আইডিয়া লবলৈ কৈছে ভেৰিয়েশনস অফ অৰবিটেল এনাৰ্জি এণ্ড এটমিক নাম্বাৰ properties of element atomic radii ionic size এবিলাকৰ ওপৰত বেসিক আইডিয়া খিনি হ'ব লাগে বুলি হ'ব লাগে এতিয়া এই যেটো পাৰ্ট ওয়েভ মেকানিক্স ফাৰ্স্ট ইউনিট আছে তোমালোকৰ ওয়েভ এটমিক স্ট্ৰাকচাৰ আৰু এটমিক স্ট্ৰাকচাৰ তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰটো পঢ়িছা যত নেকি ডি ব্ৰগলিছ ইকুৱেশনস হাইজেনবাৰ্গ আনসাৰ্টেইনিটি প্ৰিন্সিপল এণ্ড ইটস সিগনিফিকেন্স Schrödinger's wave equation significance of psi and psi square quantum numbers and their significance normalized and orthogonal wave functions sine wave function radial angular wave functions for hydrogen atom radial angular distribution curve bilak পঢ়িব দিছে shapes of sp d and f orbitals আছে counter boundary and probability diagrams আছে Pauli's exclusion principles Wundt's rule of maximum multiplicity Abbaugh principle and its limitations variation of orbital energy with atomic number এইখিনি হৈছে ফাৰ্স্ট ইউনিটৰ পাৰ্ট একেদৰে যেটো তোমালোকৰ এই পাৰ্টটোতে সেকেন্ড পাৰ্ট হৈছে periodicity of elements periodic table ৰ যিখিনি কনসেপ্ট সেইখিনি আহিব effective nuclear charge shielding or screening effects Slater's rule variation of effective nuclear charge in periodic table এই কথাখিনি আহিব secondly atomic radius van der Waals এইখিনি আহিছে ionic and crystal radii আহিছে covalent radii ওপৰত পঢ়িব দিছে octahedral আৰু tetrahedralক লৈ ionization enthalpy successive ionization enthalpies factors affecting ionization energy application of ionization enthalpy উপৰত detail discussions কৰিব দিছে electron gain enthalpy trends in electron gain enthalpy উপৰত discuss কৰিব দিছে আৰু শেষত electronegativity Pauling scale Mulliken L-Rodriguez এবিলাকৰ ওপৰত discussions আছে আৰু লগত আছে variations কেনেকে হ'ব সেইবিলাকৰ ওপৰত সিলেবাসখন আছে ইয়াত নেক্সট আহিলে তোমালোকক ইউনিট 3 কেমিক্যাল বন্ডিং যত নেকি আয়নিক বন্ডৰ ওপৰত ডিসকাশনস কৰিব দিছে জেনাৰেল ক্যাৰেক্টাৰ কি টাইপ সাইজ লিমিটেশনস ৰেডিয়াস ৰুল packing of ions crystal Born land equation with the derivations lattice energy Mendeleev constant Haber's Born-Haber cycle solvation energy ইকুটি বস্তু বিলাকে আহিছে ইয়াত আৰু নেক্সট আহিছে তোমালোকক কেমিক্যাল কোভ্যালেন্ট বন্ডস আছে লুইস স্ট্ৰাকচাৰস আছে এইখিনি ওপৰত আহিব দেই গতিকে কেমিক্যাল বন্ডিংৰ এটা হিউজ পোৰশনস তোমালোকৰ ইনক্লুড হৈছে লুইস স্ট্ৰাকচাৰ ভ্যালেন্স বন্ড থিওৰি হিটলাৰ লন্ডন সেপ্ৰোস আছে এন্ড কাইনেটিক এন্ড হাইব্ৰিডাইজেশনস আছে ইকুইভ্যালেন্ট নন ইকুইভ্যালেন্ট হাইব্ৰিড অৰবিটেলৰ ওপৰত দিছে resonance energy ওপৰত দিছে মলিকুলাৰ অৰবিটেল থিওৰি দিছে molecular orbital diagram দিছে diatomic molecule simple আৰু সেইখিনি তোমালোকৰ ডিসকাস কৰিব দিছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ফ্লোৰিন এইখিনি যিখিনি অলৰেডি তোমালোকৰ এইচএস লেভেলত কৰিছা কাৰ্বন মনোক্সাইড কাৰ্বন নাইট্ৰজেন অক্সাইডক দিছে আৰু লগত দিছে HCl BF3 CO2 এইবিলাকৰ বেসিক আইডিয়া বিলাক লব দিছে আৰু sp মিক্সিং সেইবিলাকৰ ইন্টাৰেকশনস বিলাকো ডিসকাস কৰিবলৈ দিছে লগত আছে তোমালোকৰ ফৰ্মেল চাৰ্জ ভ্যালেন্স সেলস ইলেক্ট্ৰন পেয়াৰ ৰিপালশন থিওৰি VSE পেয়াৰ থিওৰি then shapes of simple molecules ions containing lone pairs and the bone pairs of electrons দিছে
multiple bonding, sigma and pi bond approach and the bond length দিছে covalent character in ionic compound, polarizing power, polarizability হেবিলাকৰ ওপৰত discussions আছে Fajans rule, consequence of polarizations আছে ionic character in covalent compounds আছে bond moment আছে bond dipole moment আছে next is a percentage of ionic character from dipole moment to an electronegativity difference এইখিনিৰ ওপৰত দিছে next তোমালোকৰ আছে covalent bondৰ পিছত আছে গৈ metallic bonds দিয়া আছে এইখিনি quantitative idea লব দিছে semiconductor insulators আৰু defect in solids ৰ ওপৰত discussions আছে বা weak chemicals forces বিলাকৰ ওপৰত আছে যত নেকি van der Waals force ion dipole forces dipole interaction induced dipole interaction যিবিলাক তোমালোকে states of matter SS first year তোমালোকে পঢ়িছিলা সেই বস্তুখিনি আছে instantaneous dipole induced dipole interaction hydrogen bonding এই বস্তুখিনি আছে almost দেখা যায় যে এইবিলাক বস্তু অলৰেডি স্কুল লেভেলত কৰি অহা হৈছে এসএস ফাৰ্স্ট ইয়াৰত আছেও এইবিলাক বহুত বস্তু গতিকে সেই বস্তুখিনিকে যেনিবা এতিয়া অকমান ডিটেইলছ তোমালোকে ষ্টাডি কৰিব লাগে Next, last যেটো chapters তোমালোকক দিছে oxidation reduction আর তোমালোকৰ redox equations কি standard electrochemical potential কি applications বিলাক কৰিব দিছে আৰু principles is involved in volumetric analysis carried out নে যিখিনি তোমালোকক কৰা হ'ব গতিকে ওভাৰঅল সেইখিনি ঠিক একেদৰে তোমালোকক ফিজিক্যালৰো সিলেবাস খন দি দিছো মই ইয়াত যিখন হৈছে C101 102 আৰু ইয়াত তোমালোকক gaseous law যিবিলাকক kinetic molecular model of the gases প্ৰথম আহিছে postulates আহিছে derivations kinetic Maxwell distribution behavior of real gases যিবিলাক তোমালোকে physics levelতো অলপ চলপ পঢ়িছা কিন্তু তাতকৈ অকমান বেছি ডিটেইলছ যাব একেদৰে liquid states ৰ ওপৰত discussions দিছে তোমালোকক radial distribution function physical properties effect of addition of various solutes on the surface tension and viscosity সেই কথাখিনি আছে next দিছে তোমালোকৰ unit trait solid state of interfacial angle law of rational indices Miller indices elements of symmetry এই বস্তুখিনি তোমালোকক discussions দিছে for even the quantitative ideas of points and space groups 7 and 7 crystal systems Breivik lattice যিবিলাক SS level তোমালোকে অলপ চলপকে বহি আহিছা আৰু basic analysis of powder diffraction pattern of sodium chloride KCl আৰু defects in glasses defects in the crystal glasses and liquid crystals এলাকৰ ওপৰত detailed discussions কৰিব দিছে গতিকে এইবিলাক কৰাৰ আগত এসএস লেভেলৰ বস্তুবিলাক অকমান ফ্ৰেছ হৈ থাকিলে তোমালোকে সুবিধা পাবা unit 4 ত তোমালোকক discussions দিছে ionic equilibrium strong moderate weak electrolytes salt hydrolysis or ওপৰত solubility constants এফিনিয়ে তোমালোকক দিছে তোমালোকে এইখিনি এটা স্ক্ৰিনশ্বট লৈ লব পাৰা হৈছে আৰু মই যদি হয় পসিবল যদি হয় মই PDF ভাৰ্চনটো কমপ্লিট গুটেই সেমিষ্টাৰৰ ৰাখি থৈছো ইউটিউবৰ লিংকত গৈ পাই যাবা নহলে মোক WhatsApp ফলো কৰিবা গুটেই চেপ্টাৰ খিনি দি দিয়া হ'ব সেমিষ্টাৰ ওয়াইজ ঠিক একেদৰে তোমালোকৰ দুখন প্ৰ্যাকটিক্যালস পেপাৰস আছে এখন হৈছে 101 আৰু এখন হৈছে 102 এখন ইনঅৰ্গেনিক পোৰশনছক লৈ এখন হৈছে ফিজিক্যাল পোৰশনছক লৈ এখন ইনঅৰ্গেনিক কেমিষ্ট্ৰি এখন ফিজিক্যাল কেমিষ্ট্ৰি তোমালোকে এইখন স্ক্ৰিনশ্বট লৈ থব পাৰা আৰু নহলে ডাউনলোড কৰি লবা পিছত মই লিংকটো দি থম ঠিক একেদৰে তোমালোকে জেনাৰেল ইলেক্টিভ আছে জেনাৰেল ইলেক্টিভ সাবজেক্টত ঠিক একে ধৰণে এটমিক ষ্ট্ৰাকচাৰৰ ওপৰত ডিসকাশনস দিছে আগৰ হতে কি প্ৰায় মেজৰৰ লগত অলমোস্ট নিয়াৰ এবাউট কিছু সংখ্যক পাৰ্সনস কি এটমিক ষ্ট্ৰাকচাৰ কেমিক্যাল বন্ডিং এন্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ দিছে আৰু অৰ্গেনিক কেমিষ্ট্ৰি দিছে ফান্ডামেন্টালস অফ অৰ্গেনিক কেমিষ্ট্ৰি যত ইন্ডাকটিভ ইফেক্টৰ প্ৰাডিগ্ৰেশন ষ্টেৰিও কেমিষ্ট্ৰি ডিসকাশনস আছে aliphatic hydrocarbons খিনিৰ ওপৰত ডিসকাশনস কৰিব দিছে alkanes alkenes and alkynes ৰ ওপৰত ডিসকাশনস দিছে গতিকে এই ধৰণেৰে তোমালোকক এইখিনি ওপৰত এটা চৰ্চা কৰিব দিয়া গৈছে গতিকে ফিজিক্যাল ইফেক্টছৰ প্ৰথম যেটো পাৰ্ট সেইখিনি আছে মই এবাৰ তোমালোকৰ ইনডেক্ট হেখিনি পাবা
আৰু জেনাৰেল ইলেক্টিভ সাবজেক্ট যেহেতু মই ডিল কৰিম ফাৰ্স্ট সেমিস্টাৰ গতিকে মই ফাৰ্স্ট অৰ্গানিক পাৰ্টটোৱে আৰম্ভ কৰিম গতিকে সেই ধৰণে তোমালোকে এইখিনি চাব পাৰিবা মই লিংক ৰাখি দিম ভিডিওখিনি ইয়াতে তোমালোকে পাই যাবা সো জেনাৰেল ইলেক্টিভৰ ঠিক একেদৰে প্ৰেক্টিকেলছ আছে সো ইনঅৰ্গানিক ভলিউমেট্ৰিক এনালাইসিস আছে আৰু এটা আছে অৰ্গানিকৰ এটা এনি1 কৰিব লাগে গতিকে আমি প্ৰিফাৰেন্সিয়ালি এস্টিমেশন অফ অক্সালিক এসিড বাই টাইট্ৰেটিং KMnO4 বা মোৰ সল্টৰ টাইট্ৰেটিং বাই KMnO4 আমি এনেকুৱা কোনবা এটা কৰিম কিন্তু প্ৰিফাৰেন্সিয়ালি আমি 2 নম্বৰটোৱে যোৱা বছৰ কৰিছো আৰু অৰ্গানিকৰ কিছুমান এলিমেন্ট ডিটেকশনছ আছে আৰু সেইখিনি আমি কৰিম বাকিখিনি আমি আগনাবাহো আৰু ইয়াত আছে ভাইভা পকে গতিকে আমাৰ সিলেবাসৰ প্যাটাৰ্নটো এইটোৱে গতিকে থ্যাংক ইউ অল for attending the class